বাধ্য হল নে বাধ্য কৰালেহে কিছু লোকে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি ভিডিঅ'টো একদম সুন্দৰ খবৰ, আৰু এই সুন্দৰ খবৰটোৰ কাৰণেই কি হৈ আছিলে জানেনে? এইকেইদিন মই ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ এগৰাকী বিশেষ মহিলাৰ ওপৰত, আৰু যেতিয়া নেকি মই ভাবিছিলোঁ কি যেন তেন মুঠতে তেওঁলোকৰ চকুত পেলাব লাগে, নহয়নে? আৰু সেই গতিকে ভিডিঅ' এটা প্ৰস্তুত কৰি আছিলোঁ, আৰু তাত কিছুমানে মোক আহি পেলাই বেয়াকৈও কৈছে। বেয়াকৈ কোৱাখিনিকো মই বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে বেয়াকৈ নক'লে বা তেওঁলোকে যদি শ্বেয়াৰ নকৰা হয় এইবিলাক তেওঁলোকৰ চকুত হয়তো নপৰিলে হয়। আৰু সদায় যিবিলাক সাধাৰণ শ্ৰেণীৰ মানুহ, সেই সাধাৰণ শ্ৰেণীৰ মানুহবিলাকেহে কিন্তু ভাল কামটো কৰে দেই। গতিকে মই এতিয়া আপোনালোকক কওঁ শুনক, মই এইকেইদিন যি এগৰাকী বিতৰ্কিত মহিলাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ, আৰু চকুত লাগক বুলিয়েই গৰিমা গাৰ্গৰ ফটো থাম্বনেইলত মই লগাই দিছিলোঁ। কিন্তু ইতিমধ্যে কি হ'ল জানেনে? তেওঁ আজি চকু খোল খালে, আৰু হয়তো তেওঁ নিজে কৈছে, অৱশ্যে নিজে কৈছে যে বহু লোকে তেওঁলোকক শ্বেয়াৰ কৰিছে আৰু তেতিয়াহে তেওঁলোকৰ চকুত পৰিছে। তেওঁলোক বোলে এইবিলাকত চোৱা চিতা কৰি থকা নাই। আৰু তাৰপিছত কি হ'ল, তেওঁ গৈ পেলাই ক্ৰাইম ব্ৰাঞ্চত মানে এজাহাৰ এখন দিলে। এজাহাৰ এখন দিছে, বহুত ধন্যবাদ দিছোঁ, বহুত ভাল লাগিছে সেইটো খবৰ শুনি। কিন্তু লগতে এজন মানুহক এৰি দিলে নহয়। আপোনালোকে নিশ্চয় গম পাইছে কোনজন মানুহৰ কথা ক'বলৈ আহিছোঁ। আৰু সেই মানুহজনে কিন্তু প্ৰথমতে বিতৰ্কিতমূলক হেৰিবিলাক দিছিলে, পোষ্টবিলাক দিছিলে, কিন্তু হঠাতে সেই মহিলাগৰাকীক ধৰিলে, কিন্তু সেই পুৰুষজনক তেওঁলোকে নধৰিলে। পুৰুষজনক নধৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? কাৰণ সেই পুৰুষজনেইতো প্ৰথমতে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে, পিছে পৰেহে তেওঁ কি কৰিছে, এই মহিলাগৰাকীয়ে পিছত লাগিছে। আৰু পিছত লাগিলেও মানে কি, তেওঁ দুইজনে সমানে লাগি আছিলে। দুইজনে সমানে লাগি থকাৰ পিছত এগৰাকীয়ে মানে কি কৰিছে, অহৰহ দিয়ে আছে। আৰু সেই মহিলাগৰাকীয়ে কিন্তু এনেই দি এৰা নাই দেই। তেওঁ যেতিয়া সেই পোষ্টবিলাক দিয়ে তেতিয়া কিন্তু তেওঁ বিশেষ কিছুমান একদম মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোকে টেগ কৰে। সেইটো কিন্তু একদম ৰহস্যজনক কথা। আৰু পুলিচ প্ৰশাসনকো কৰে, ডাঙৰ পুলিচ অফিচাৰবিলাক তেওঁলোককো তেওঁ টেগ কৰে। আৰু তেওঁলোকৰ কি চকুত পৰা নাই নেকি? নিশ্চয়তো পৰিছে। আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে, মই এই কথাটো কালিও কৈছোঁ, আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহবিলাকে যদি কিবা এটা দিওঁ তেতিয়াহ'লে তাত একদম উবুৰি খাই পৰেহি, নহয়নে? এনেকুৱাকৈ দিয়েহি, তহঁতক পুলিচত দিম, পুলিচক দিম, কিমান যে কথা কি কয়। কিন্তু সেই পুলিচকে আকৌ শিখা শৰ্মাই এইবিলাক বিতৰ্কিত যি নেকি ভিতৰুৱা কাহিনীবিলাক, নিজৰ ব্যক্তিগত কিছুমান কথা ছ'চিয়েল মিডিয়াত দিব নালাগে। আৰু তেনেকুৱা ব্যক্তিগত কথা কিছুমান তেওঁ একদম যি দম্ভালনি মাৰি দিয়ে, আৰু সেইবিলাক বিশেষ ব্যক্তিক কি কৰে, টেগ কৰে। কিন্তু সেই অতনু ভূঞাক এৰি দিয়া কাৰণটো কি? যি অতনু ভূঞাই এসময়ত জুবিন গাৰ্গৰ পিছে তেওঁ নিজে কিছুমান কৈছিলে, আৰু আমি নিজেও দেখিছোঁ ভিডিঅ'বিলাকত, আমি নিজেও দেখিছোঁ তেওঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে জুবিন গাৰ্গৰ ঘৰত গৈ সোমায়। আৰু জুবিন গাৰ্গৰ লগতো মই জানো সেইজন মানুহৰ একদম উতঃপুতঃভাৱে বহুত কাৰণ তেওঁ ভিডিঅ'বিলাক দি আছিলে। কিন্তু সেইজনেই অমৃত প্ৰভাক হওক বা কিবা হওক, ছিংগাপুৰৰ সকলো কেছ তেওঁ একদম এনেকুৱা চৰিত্ৰ হনন কৰিছে, সেইবিলাক কি গৰিমা গাৰ্গে চকুত পৰা নাই নেকি? গৰিমা গাৰ্গৰ অকল শিখা শৰ্মাৰহে কেছটো চকুত পৰিল নেকি? অতনু ভূঞাক কিয় এৰি দিলে? নে অতনু ভূঞাক বলে পৰা নাই নেকি? ইয়াতো কিন্তু বহুত ৰহস্য ওলাই যায়। আৰু ধৰিছে যেতিয়া দুইজনকে ধৰক, আৰু দুইজন হ'ল সাংবাদিক। কাৰণ আমি কিছুমান নজনা কথা, এই দুগৰাকী এই সাংবাদিক এইজনৰ কথা কৈছোঁ, আৰু কিছুমান আছে বাৰু সেইবিলাক সৰু সেইবিলাকৰ কথা নকওঁ। তথাপিও এসময়ত জুবিন গাৰ্গৰ একদম পূৰা তেওঁলোক বন্ধুত্ব আছিলে, আৰু সেইবিলাকৰ পৰাই আমি বহুখিনি কথা জানিব পাৰিছোঁ, বা তেওঁলোকৰ পৰা কিছুমান কথা লৈ পেলাই আপোনালোকৰ ওচৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তাৰ বাদে অইন একো নাই। বা গৰিমা গাৰ্গৰ লগতো আমাৰ কোনো শত্ৰুতা নাই, বা জুবিন গাৰ্গৰ লগতো আমাৰ শত্ৰুতা নাই। আচলতে আমি যাৰ যিটো দেখোঁ সেইটোহে কওঁ। জুবিনৰ অৱস্থা যেতিয়া বেয়া হৈ আহিছিলে, আমি তেতিয়া জুবিনক কিন্তু সমালোচনা কৰিছিলোঁ। আপোনালোকক কৈছোঁৱে, হয়তো আপোনালোকে বহুতো মৰম চেনেহ দিছে। এইকেইদিন মই যি ভিডিঅ' দি আছোঁ আপোনালোকে নিশ্চয় চাইছে, বা সুন্দৰ কমেণ্টো কৰিছে। গতিকে আপোনালোকে কওকচোন, শিখা শৰ্মাৰ লগতে অতনু ভূঞাকো দিব লাগিছিল নে নাই বাৰু?
নিশ্চয়তো লাগিছিলে, মোৰ মতে দিব লাগিছিল, কিন্তু কিয় নিদিলে। আৰু বৰ্তমান তেওঁ কি কৰিছে, গাহৰি পোৰা কিবা পোৰা এইবিলাক খাই আছে আৰু খোৱাৰ লগে লগে তেওঁ তাৰ মাজতে আকৌ কি কয়, জুবিন গাৰ্গৰ হৈ পেলাই কিছুমান পোষ্ট দিয়ে, সেই একেখিনিকে ঘূৰাই পকাই কিবা এটা দি থৈ দিয়ে। আৰু ইয়াত দুইজন কিন্তু মিলি আছে, শিখায়ে হওক বা অতনু ভূঞাই হওক, দুইজন মিলি আছে। আৰু মিলি থকাৰ কাৰণেহে আৰু তেওঁলোকক তথ্য যোগান ধৰাৰ কাৰণেহে কিন্তু ইমানবিলাক বিতৰ্কিত কথা, ইমান ভিতৰুৱা কথাবিলাক খুচৰি মুৰ্গীয়ে গু খুচৰা দি খুচৰি উলিয়াব পাৰিছে। আৰু তাৰ পৰাহে মানুহখিনিয়ে গম পাইছে নহয় জানো। কিন্তু মই আপোনালোকক কওঁ শুনক, শিখা শৰ্মাক মোতকৈ বেয়া গালি দিয়া মানুহ আৰু কোনোৱে নাই, মই ইমানেই কৈছোঁ। আপোনালোকে ছ'চিয়েল মিডিয়াত চাব পাৰে, মোৰ সেই শিখা শৰ্মাক দিয়া গালি মানে একদম পুৰা ভাইৰেল হৈছিলে। গতিকে আমি কিছুমান কথা ক'বলৈ ভয় নকৰোঁ আৰু তেওঁলোকৰ পৰা লাষ্টত মানে গালি দি ভাগৰি পৰিছোঁ। কিয় এতিয়া গালি নিদিয়া হ'লোঁ? গালি নিদিয়া মেইন কাৰণটো হ'ল কি, তেওঁ যিবিলাক পোষ্ট কৰে সেইবিলাক অকল মোৰে চকু দুটা নাই নহয়, হয় না নহয়, বেলেগৰতো চকু আছে, তেওঁলোকৰতো চকুত পৰিব লাগে। আৰু সিদিনাখন মই কৈছিলোঁ, কালি মই এটা ভিডিঅ'ত কৈছিলোঁ যে জুবিন ফেন ক্লাববিলাক ক'ত গ'ল, মই অকণমান টানকৈ কৈছিলোঁ কথাটো, ক'তো হিচাপে কৈছিলোঁ। আৰু ক'ত গ'ল, ক'ত সোমাই আছে এতিয়া, মই সেইটো কথা কৈছিলোঁ। আৰু কোৱাৰ পিছত তেওঁলোকে দেখিছোঁ মই গুৱাহাটী দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে শিখা শৰ্মাৰ ওপৰত, আৰু বহুত ধন্যবাদ দিছোঁ। কিন্তু তেওঁলোককো মই এটা প্ৰশ্ন কৰোঁ, তেওঁলোকে এতিয়া শিখা শৰ্মাৰ হৈ পেলাই যিখন এজাহাৰ তেওঁলোকে প্ৰস্তুত কৰিছে বা দিছে, কিন্তু সেইখনতো তেওঁলোকে অতনু ভূঞাৰ নাম দিয়া নাই, কিয় দিয়া নাই বাৰু? আৰু তেওঁলোকে ইয়াৰ লগতে এইখনৰ লগতে তেওঁলোকে সেই জুবিন গাৰ্গৰ ন্যায় হৈ পেলাই কিবা এখন দি পালেনে, কৈ পালেনে? যিবিলাক যে এডভোকেট এতিয়া তেওঁলোকে সেই হত্যাকাৰীকেইটাৰ কাৰণে যিবিলাক মানে উকিল তেওঁলোকে আহিছে, তেওঁলোকৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা লওক বা এওঁলোকে মানে কিবা এষাৰটো কওক নহয় জানো, বা আমাক ন্যায় দিয়ক, বা এইকেইজন উকিলে কিয় ইয়াত এনেকুৱা কৰিব, কিবা এটাতো মন্তব্য কৰক। কিন্তু তেওঁলোকে কৰা নাই, অকল শিখা শৰ্মাৰ ওপৰত তেওঁলোকে মানে সেই এজাহাৰ এখন দিছে। কিন্তু ইয়াতো এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে, অতনু ভূঞাক কেৰি দিয়া কাৰণটো কি, হয় না নহয় বাৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ক'বচোন। অতনু ভূঞাইতো একদম এনেকুৱা কোনটো ৰুমত আছিলে, কোনটো ৰুমত মানে পেক ঢালি দিছিলে, কেইটা বজাৰত ঢালি দিছিলে, সেইবিলাকলৈকে তথ্য যোগান ধৰিছিলে। আৰু সেয়া বোলে তেওঁ কোৱাৰ মতে মানে কি, তেওঁ নিজে কৈছে, সিদিনাখন এটা মই পোষ্ট চাইছিলোঁ, তেওঁ কৈছে কি বোলে হেৰি নহয়, মই কোৱা কথাটো হয়নে, মই বোলে এইখিনি কথা এমাহৰ আগতে আপোনালোকক কৈছিলোঁ নহয়, সেই এমাহৰ পিছত মই কোৱা কথাখিনিয়ে বোলে এতিয়া বোলে দেখিলে আপোনালোকে মানে ছিংগাপুৰ আৰক্ষীয়েও সেইখিনিকে আপোনালোকক মন্তব্য দিলে বুলি কৈছে আৰু উত্তৰ দিলে। কিন্তু মই তেওঁক কওঁ শুনক, এইবিলাক SITৰ ভিতৰুৱা গোটেইখিনি খবৰ তেওঁক দিয়া হৈছে, আৰু তেওঁ সেইয়া সঞ্জীৱ নাৰায়ণৰ নিচিনাকৈ খণ্ডকে কি কৰি আছে, প্ৰচাৰ কৰি আছে। কিন্তু হঠাতে সঞ্জীৱ নাৰায়ণো বা সাংবাদিক অতনু ভূঞায়ো নাইকিয়া হৈ গ'ল। এইবিলাকৰ আঁৰতো আছে বহুত ৰহস্য, আপোনালোকে বেয়া পালেও কথা নাই। কিন্তু মানে কি হয়, অকল শিখা শৰ্মাই নহয়, শিখা শৰ্মা লেখিকা হয় না নহয়, পাবত গজা এগৰাকী লেখিকা, তেওঁ সাংবাদিক নহয়। কিন্তু এই সাংবাদিক দুজনক কিয় এৰি দিলে বাৰু? এজনে ভিডিঅ' প্ৰস্তুত কৰিছে বুলি সেই জুবিনৰ ভগ্নীগৰাকীয়ে কৈ আছিলে, তেওঁ চেনেল আছে, কিন্তু তেওঁ নামটো ক'বলৈ সাহস নহ'ল, সঞ্জীৱ নাৰায়ণৰ নামটো ল'বলৈ সাহস নহ'ল, কিন্তু পিকচাৰকেইটাহে দেখাইছিলে। আৰু আইচেংফা বৰুৱা চেনেলটোত আপোনালোকে চাব, তাৰপিছত অতনু ভূঞাৰ নামটো ল'বলৈও তেওঁলোকৰ এতিয়া সাহস নহ'ল। কিন্তু ৰহস্য কি, ধৰিলে দুইটাকে ধৰক, হয় না নহয়? কিন্তু এইবিলাক ভেকু ভাওনা কি, আৰু একদম লক্ষণীয় হ'ব, তেওঁ যিখন এজাহাৰ দিলে সেই এজাহাৰখনৰ ভিত্তিত যিমানবিলাক ধাৰা লগাইছে, সেইবিলাকৰ ভিত্তিত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে নে নকৰে আপোনালোকে চাই থাকিব। আৰু যদিও কৰে, মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা কৈছোঁ, যদিও গ্ৰেপ্তাৰ কৰে আপোনালোকে চাব, মানে সকলোখিনি এক হৈছেতো, হয়তো নাটক কৰিবৰ কাৰণে আপোনালোকক মই ক'লোঁ, নাটক কৰিবৰ কাৰণে গোটেইখিনি মেনেজ কৰি পেলাই হয়তো গ্ৰেপ্তাৰ কৰিবও পাৰে, কিন্তু তেওঁ কোনো বিনা হেৰিত আকৌ ওলাই আহিব। আপোনালোকক এইখিনিয়ে ক'লোঁ। আৰু
সকলোৰে অন্তৰত যদি মই কিবা দুখ দিছোঁ তেন্তে হ'লে একে ক্ষমা কৰিব। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এফালে যাবলৈও লৈছোঁ। আৰু অলপ আমাৰ ইয়াত গৰমো পৰিছে, ঠাণ্ডাও পৰিছে। মানে কি হ'ব, কামৰ কোবত জানেনে, এতিয়াহে গা চা ধুই পেলাই আহিছোঁ। গতিকে আপোনালোকে বেয়া নাপাব, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। আৰু কাৰোবাৰ ব্যক্তিগত কথা খুচৰি উলিওৱাটো মানুহৰ ধৰ্মত নপৰে। আৰু সেইবিলাক নিজৰে হওক বা পৰৰে হওক, সেইবিলাক ব্যক্তিগত কথা ছ'চিয়েল মিডিয়াত নহয়। কিন্তু আমি কিছুমান কথা যি নেকি মই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে কৈছোঁ, কিছুমান কথা আমি কিছুমান ডাঙৰ মানুহ যি নেকি এতিয়া মই অন্য কথা ক'বলৈ নাযাওঁ, অতনু ভূঞাৰ কথাকেই হওক বা সঞ্জীৱ নাৰায়ণৰ কথাকেই হওক, তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত হাতত হাত ধৰি উঠা বহা কৰে। আৰু সেইবিলাক মানুহে যেতিয়া সামাজিক মাধ্যমত কথা ক'ব আৰু তাৰ পৰা যদি অলপ আমি লৈ পেলাই আয়ত্ব কৰি পেলাই যদি সেই ভিডিঅ' এটা প্ৰস্তুত কৰোঁ, তেতিয়াই জগৰ লাগে, নহয় জানো? জগৰটো লাগিব লাগে ক'ত, ধৰিব লাগে ক'ত, আৰু ধৰেহি ক'ত, নহয়নে? গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।